প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে সাগৰৰ পানী লুণীয়া কিয়। সাগৰৰ পানী লুণীয়াক লৈ বিজ্ঞানৰো বহুতো তথ্য আছে, কিন্তু এটা পৌৰাণিক কাহিনীও আছে। আহকচোন সেই কাহিনীটোকে চাওঁ। বহু পুৰণি কথা। এখন গাঁৱত চনু আৰু মনু নামেৰে দুজন ককাই ভাই আছিল। চনু মনুতকৈ ডাঙৰ আৰু সি ধনীও আছিল, আৰু ভায়েক মনু বৰ দুখীয়া আছিল। মনুৱে তাৰ ঘৰখন বৰ দুখ কষ্ট মাজেৰে চলাই নিছিল, আৰু কেতিয়াবা সময়ত মনুৱে চনুৰ ওচৰলৈ গৈ সহায়ৰ হাতো পাতিব লগা হৈছিল, আৰু তেতিয়া মনুৱে তাৰ বৌৱেকৰ পৰা কথাও শুনিব লগা হৈছিল। এবাৰ বিহু সময়ৰ কথা। হেৰি, ঘৰখনৰ সমস্যা দেখিছেনে? একো এটা নোহোৱা হ'ল, বিহুৱে পালেহি। ৰচোন মই কিবা এটা ব্যৱস্থা কৰিম নহয়। ককাই ওচৰলৈ ধন অকণমান বিচাৰি যাওঁ, আৰু সেই ধনখিনি মই বিহু পাছতে ঘূৰাম। তই চিন্তা নকৰিবি দে, মই সাউতকৈ এঠাইৰ পৰা আহোগৈ। সেই বিহুৱে সংক্ৰান্তিয়ে তোৰ ভাইৰ এটা নিয়ম আছে নহয়, কিবা এটা বিচাৰি অহা। এইবাৰ চাগে সি আহিবলৈ লাজ কৰিছে। আগতে নিয়া পইচাকেইটা কিমান দিনৰ মূৰত যে ঘূৰাইছে। এইবাৰ হলে মই কৈ দিছো, কিন্তু 1 পইচা টকা দি যাব নোৱাৰ। এই মনুটো যে সঁচাই বৰ আয়ুসিক হ'ল। সৌৱা চাচোন চা, তাৰ নাম লৈ থাকোতে সিয়ে পালেহি দেখোন। ককাইদেউ, মোক পইচা কেইটামান প্ৰয়োজন হৈছিলে, আৰু মই পইচা কেইটকা বিহুৰ পাছতে ঘূৰাম। নাই, আমাৰ পইচাবোৰ কিবা গছত লাগিছে বুলি ভাবিছ নেকি? আমি কোনোমতে টনাটনিকে চলি আছো। নাই, দি যাব নোৱাৰো। ককায়েক বৌৱেকৰ এই ব্যৱহাৰত সেইদিনাখন মনুৱে মনতে বৰ দুখ পালে, আৰু মনৰ বেজাৰতে সি সেইদিনাখন ঘৰলৈ নাহি বেলেগ এখন গাঁৱৰ ফালে খোজ ললে। সৌ বুঢ়াজনে দেখোন বৰ কষ্টৰে সেই বস্তাটো দাঙি নিছে। ঐ ককা, ৰ'বচোন, ৰ'ব। আপুনি ইমান কষ্টৰে ইমান ডাঙৰ বস্তাটো দাঙি নিছে। ককা, ময়ো সেইফালেই যাওঁ। দিয়ক, আপোনাৰ বস্তাটো মই দাঙি দিওঁ আপোনাৰ ঘৰলৈকে। বোপাই, তই যদি লৈ দিব খুজিছ ল তেনেহলে। ককা, দিয়ক, মই লৈ দিম। বৰ ধৰ্ম হ'ব দেই। বলক ককা, এই বস্তাটো মই আপোনাক আপোনাৰ ঘৰলৈকে লৈ দিম। বল। বোপাই, বৰ কষ্ট কৰি আনি দিলি। বহ, অকণমান পানীকে খাই যাবি। হ'ব ককা। বোপাই, কিনো চিন্তা কৰি আছ? পানী আনিলো। নাই নহয় ককা। ইয়াৰ দেখিছো কিবা নহয় কিবা চিন্তা এটা নিশ্চয় হৈছে। বোপাই, তোৰ কিবা নহয় কিবা নিশ্চয় চিন্তা এটা হৈছে। কচোন মোক ক। বুজিছে ককা, কিনো কম মোৰ দুখৰ কথা। মই বৰ দুখীয়া, দুবেলা দুসাঁজ ভাত খাবলৈও বৰ চিন্তা কৰিব লগা হয়। সেইটো কথা। বোপাই তই অকণো চিন্তা নকৰিবি, মই তোক কিবা এটা উপায় দিম। বোপাই, লচোন তই এই পিঠাখন ল। ধৰ। বোপাই, তই মোৰ কথা ভালকৈ শুন, আৰু মই যেনেকৈ কওঁ তই তেনেকৈ কৰিবি। তই মোৰ ঘৰৰ পাছফালে এই হাবিখন দেখিছ নহয়, আৰু হাবিখনৰ সৌ পাৰে থকা ওখ পাহাৰখন, তই এই পিঠাখন লৈ সেই পাহাৰলৈ যাবি। তাত বোপাই তই এজনী মায়াবী বুঢ়ীক লগ পাবি, আৰু সেই বুঢ়ীয়ে পিঠা খাই বৰ ভাল পায়, আৰু এই পিঠাৰ বিনিময়ত বুঢ়ীয়ে তোক বহুতো ধন সম্পত্তি দিবলৈ ল'ব। কিন্তু তই নলবি, তই তাৰ পৰা এখন যাদুকৰী জাতা খুজিবি বোপাই, আৰু সেই যাদুকৰী জাতাখনৰ ৰহস্যও সেই মায়াবী বুঢ়ীয়ে সকলো বুজাই দিব বোপাই। হ'ব ককা,
তেনেহ'লে আপুনি মোক যেনেকৈ কৈছে তেনেকৈয়ে কৰিম। বুঢ়াজনৰ কথাত মনুৱে পিঠাখন হাতত লৈ ডাঠ হাবিৰ মাজে মাজে পাহাৰৰ ফালে আগুৱাই গ'ল। ককাই কোৱা বুঢ়ীজনী এইজনীয়ে চাগে। অ' আইতা, আইতা। আইতা, আপুনি ইমান কষ্টৰে খৰিবোৰ কঢ়িয়াইছে, দিয়ক মই আপোনাক সহায় কৰি দিম। হয় নেকি? বলক আইতা, মই আপোনাক খৰিখিনি ঘৰলৈকে কঢ়িয়াই দিম। বোপাই, এইফালে আছে মোৰ ঘৰ, এইফালে। মনুক বুঢ়ীজনীয়ে এটা গুহাৰ ফালে লৈ গ'ল। এয়া এয়া পালোহি মোৰ ঘৰ, এয়া। মনুৱে গুহাটোৰ ভিতৰলৈ সোমাই মনে মনে বৰ ভয় খাইছে। তথাপিও কিন্তু সি ভগৱানকে চিন্তা কৰি বুঢ়ীৰ পাছে পাছে খোজ ল'লে। আৰু এসময়ত বুঢ়ীয়ে মনুক তাৰ পাছে পাছে লৈ গৈ এটুকুৰা অহল বহল ঠাইত পোৱালেগৈ। এয়া বোপাই, পালোহি। খৰিখিনি তই সৌফালে থৈ দে। মনুৱে খৰিখিনি থওঁতে সি লগত লৈ যোৱা পিঠাখনো ওলাই পৰিলে। আৰু পিঠাখন দেখি বুঢ়ীৰ মুখলৈ পানী আহিব ধৰিলে। সেইখন পিঠা দেখোন। পিঠাখন মোক দে বোপাই, মোৰ বৰ মন গৈছে পিঠাখন খাবলৈ। তাৰ বিনিময়ত মই তোক বহুতো ধন সম্পত্তি দিম। আইতা, পিঠাখন দিব পাৰিম, কিন্তু ইয়াৰ বিনিময়ত মোক একো ধন সম্পত্তি নালাগে। মোক এখন যাদুকৰী জাতা লাগে। বোপাই, দিম, কেলৈ নিদিমনো? পিঠাখন সঁচাই বৰ সোৱাদ হৈছে দেই। তোক এখন জাতা লাগে, দিছো মই। এইখন বোপাই, এইখন যাদুকৰী জাতাখন। আৰু বোপাই ভালকৈ শুন, এই জাতাখনৰ সোঁফাললৈ ঘূৰালে তই যিহকে বিচাৰ তাকেই দিবলৈ আৰম্ভ কৰিব। আৰু তই বাওঁফাললৈ ঘূৰালে সি নিদিয়া হব বোপাই, ভালকৈ বুজি লবি। বুজিলো আইতা, এতিয়া মই যাওঁ। সেইদিনাখন মনুৱে ঘৰ পাওঁতে পাওঁতে সন্ধিয়া হ'ল। আৰু ইফালে ঘৰত ঘৈণীয়েকেও মনুলৈ বাট চাই আছে। আৰু ঘৈণীয়েকে দেখে যে মনুৱে মূৰতে এখন ঘৰলৈ জাতা আনিছে। দিনৰ দিনটো ঘূৰি ঘূৰি কিনো অদৰকাৰী বস্তু এটা দাঙি আনিছে। অদৰকাৰী নে দৰকাৰী গম পাবি এতিয়া। যা, কাপোৰ এখন পাৰগৈ। যা, সোনকাল কৰ। এয়া এইখন পাৰিলো। দেখিবি নহয় এতিয়া দৰকাৰী নে অদৰকাৰী। দে যাদুকৰী জাতা, চাউল দে। মনুৱে তেনেকৈ ক'ব পাইছিলহে, জাতাখনৰ পৰা চাউল ওলাই পৰিলে। আৰু বাওঁফাললৈ ঘূৰাই পটকৈ ৰখাই দিলে। এতিয়া শাক পাচলি ওলাব, দে শাক পাচলি দে। দেখিলি এতিয়া দৰকাৰী নে অদৰকাৰী। চাওঁতে চাওঁতে মনুৰ সেই যাদুকৰী জাতাখনৰ পৰাই সকলো সমস্যাই দূৰ হ'ল। আৰু আজি মনু বৰ ধনী হৈ পৰিলে। শুনিছে, এই ভঙা চিঙা ঘৰটোত থাকি আপোনাৰ আমনি নাই লগা নে? ঠিক মনত পেলাইছ। এটা ধুনীয়া ঘৰ। বছ, মনুৱে তেনেকৈ ক'ব পাইছিলহে মনুৰ সেই ভঙা চিঙা ঘৰটো এটা সুন্দৰ ঘৰলৈ পৰিৱৰ্তন হ'ল। সঁচাকৈ প্ৰায় বৰ ধুনীয়া ঘৰ। সকলো এই জাতাখনৰ মহিমা, বুজিছ? সকলো এই জাতাখনৰ মহিমা। মনুৰ আজি সকলো হ'ল, ধন সম্পত্তি ঘৰ দুৱাৰ সকলো হ'ল। আৰু সেই আনন্দতে মনুৱে এদিন গাঁৱৰ ওচৰ চুবুৰীয়াবোৰক সিহঁতৰ ঘৰত এসাঁজ খাবলৈ নিমন্ত্ৰণ দিলে। আৰু ইফালে মনুৰ ককায়েক চনুৱে ভায়েক মনুৰ এই উন্নতি দেখি বৰ আচৰিত খালে। আৰু লগতে মনুৰ এই উন্নতিৰ ৰহস্যও জানিবলৈ বৰ ইচ্ছা কৰিলে। নাই, কথাটো কি আজিয়ে মই তদন্ত কৰিবই লাগিব। মনুৱে সেইদিনাখন নিমন্ত্ৰণ দিয়া অতিথিবোৰে খাবলৈ বুলি জাতাখনৰ পৰা মিঠাই উলিয়াই আছিল। আৰু ঠিক সেই সময়তে লুকাই চুৰ কৰি ককায়েক চনুৱে এই ঘটনাটো সকলো দেখিলে। আৰু চনুৱে মনুৱে নথকা সুবিধা বুজি
সেই যাদুকৰী জাতাখন চুৰ কৰিবলৈ আহিল। জাতাখন চুৰ কৰি নি মনুৱে কোনোদিন বিচাৰি নোপোৱাকৈ সাগৰত নাও মেলি এটা দূৰ দ্বীপলৈ যাবলৈ বিচাৰিলে। বিশাল সাগৰত এখন টলুঙা নাও বাই বাই গৈ থাকোতে চনুৰ বৰ ভাগৰ লাগিব ধৰিছে আৰু লগতে লাহে লাহে ভোকো লাগি আহিব ধৰিছে। ইমান দূৰ নাও বাই অহা বৰ ভাগৰ লাগিছে, কিবা এটা খাবলৈ দে। খোৱা সকলো বস্তুৱে আনিলো, কিন্তু নিমখ আনিব পাহৰিলো। নিমখ নাহিলে? ৰ এতিয়াই নিমখ ওলাব, দে নিমখ দে। চনুৱে যাদুকৰী জাতাখনৰ পৰা কেনেকৈনো বস্তু উলিয়াব লাগে সেই কথাটো ভালকৈ জানিছিল, কিন্তু কেনেকৈনো নোলোৱা কৰিব লাগে সেই কথাটো মুঠতে নাজানিছিল। যাদুকৰী জাতাখনৰ পৰা ওলোৱা নিমখবোৰে চনুৰ নাওখন সাগৰৰ বুকুত ডুবাই পেলালে আৰু সাগৰৰ তলিত সেই যাদুকৰী জাতাখন আজিও ঘূৰি আছে। সেইবাবে সাগৰৰ পানী আজি উলুনীয়া হৈ আছে। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটা কৈ লাইক কৰিব, কমেণ্টো কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।